নমস্কাৰ কিয় বন্ধুসকল আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। এতিয়া কিয় বন্ধুসকল আপোনালোকে দেখিছে মই আজি মোৰ জলকীয়া খেতিত আছোঁ আৰু এই জলকীয়া খেতিত থাকি এটা ভিডিঅ' বনোৱাৰ এটা বিশেষ কাৰণ আছে আৰু এই বিশেষ কাৰণটো হৈছে আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে যদি খেতিয়ক বা আপোনালোকে যদি জলকীয়া খেতি কৰিছে বা বেঙেনা খেতি কৰিছে, বিশেষকৈ এওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো একেবাৰে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' বুলি গণ্য হ'ব। এতিয়া কিয় বন্ধুসকল আমি সকলোৱে জানো যিহেতু আজি ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ আৰু গৰম পৰিবলৈ আৰম্ভ হৈছে আৰু গৰম পৰা মানে গৰমৰ লগে লগে কি হয় আমি খেতি বাতিৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰে। সেইটো হৈছে যে বিভিন্ন পোক পৰুৱাৰ আক্ৰমণ হ'ব আৰু বিভিন্ন ভেঁকুৰজনিত বেমাৰৰ আমি দেখিবলৈ পাম আমাৰ খেতিত। এতিয়া বন্ধুসকল এতিয়া যোনখন মোৰ ইয়াতে আধা বিঘা মাটিত মই জলকীয়া খেতি কৰিছোঁ, ইয়াতে টোটাল আধা বিঘা মাটি আছে আৰু এতিয়া মই জলকীয়া বেচি আছোঁ মাত্ৰ 30 টকা 40 টকা কেজি। কিন্তু কেইদিনমান পিছত কি হ'ব বন্ধুসকল, এই জলকীয়াৰ খেতিৰ পৰাই মই প্ৰতি পোৱা 250 গ্ৰাম মানে এক পোৱা মই 40ৰ পৰা 50 টকাত বেচিম। কথাটো আপোনালোকে নিশ্চয় চিন্তা কৰিছে। এতিয়া যিহেতু মই 30ৰ পৰা 40 টকা মই কেজি বেচি আছোঁ জলকীয়া আৰু এই জলকীয়া কেইদিনমান পিছত মই 40ৰ পৰা 50 টকা মই পোৱা বেচিম। প্ৰতি 250 গ্ৰাম মই 50 টকা বেচিম বা 40 টকা বেচিম। তেতিয়া বন্ধুসকল এইখিনি সময়ত মোৰ কৰিবলগীয়া কি আছে? যদি মই হাত সাৱটি বহি থাকোঁ সেই 30 টকা বা 40 টকা বা 50 টকা পোৱা মই জলকীয়া বেচিব নোৱাৰোঁ। যিহেতু গৰম পৰিছে, এতিয়া বিভিন্ন পোক পৰুৱাৰ আক্ৰমণ হ'ব আৰু বিভিন্ন ভেঁকুৰজনিত বেমাৰ দেখিবলৈ পোৱা যাব, বিশেষকৈ জলকীয়া আৰু বেঙেনাৰ ক্ষেত্ৰত। তেতিয়া বন্ধুসকল আজিৰ ভিডিঅ'ৰ মূল উদ্দেশ্য হৈছে এইটো যে গৰম পৰাৰ লগে লগে যিহেতু বিভিন্ন কীটনাশক আৰু বিভিন্ন ভেঁকুৰজনিত বেমাৰ আমাৰ খেতিত আমি দেখিবলৈ পাম, গতিকে এইবিলাক আমি কেনেকৈ প্ৰতিহত কৰিম তাৰে কেইটামান মই কীটনাশক মই আপোনালোকক দেখুৱাম আৰু কেইটামান ভেঁকুৰনাশক মই দেখুৱাম। এইকেইটা যদি আপোনালোকে সময়ে সময়ে স্প্ৰে কৰে আপোনালোকে 100% আপোনাৰ খেতিডৰাক সুৰক্ষিত কৰি ৰাখিব পাৰিব আৰু আপোনালোকে ভাল এটা মূল্যত কেইদিনমান পিছত জলকীয়া বা বেঙেনা আপোনালোকে বেচিব পাৰিব। তেতিয়া বন্ধুসকল প্ৰথমতে এটা অনুৰোধ কৰি লওঁ যে আজিৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে আৰু মই যদি কিবা সঠিক তথ্য দিব পাৰিছোঁ বুলি আপোনালোকে ভাবে, নিশ্চয় মোৰ ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিব আৰু নতুনকৈ যদি আপোনালোকে মোৰ চেনেলৰ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ খেতি সন্দৰ্ভীয় ভিডিঅ' পাই থকাৰ কাৰণে। তেতিয়া বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়া বন্ধুসকল প্ৰথম কীটনাশকৰ ওপৰত মই কেইটামান কথা ক'ম আৰু কেইটামান মেডিচিন আপোনালোকক দেখুৱাম। আপোনালোকে এইকেইটা যদি স্প্ৰে কৰে আপোনালোকে ভাল এটা ফল পাব আৰু পোক পৰুৱাৰ পৰা আপোনালোকৰ জলকীয়া হওক বা বেঙেনা হওক বা তিয়ঁহ হওক আপোনালোকে সুৰক্ষিত কৰি ৰাখিব পাৰিব। তেতিয়া বন্ধুসকল আপোনালোকে দেখিছে 3টা বটল মই হাতত লৈছোঁ আৰু এইকেইটা কি কাম কৰিব মই প্ৰথমতে আপোনালোকক জনাই লওঁ যে কি হ'ব বন্ধুসকল, এইটো যোনটো ডাঙৰ বটল সেইটো হৈছে নিম অইল। এইটো এটা নিম অইল আপোনালোকে সাৰ বীজৰ দোকানত পাই যাব। এই নিম অইল আৰু এইটো চাওক এইটো হৈছে নো ভাইৰাছ। এইটো এটা অৰ্গেনিক প্ৰডাক্ট হয়, দুটাই অৰ্গেনিক প্ৰডাক্ট। ইয়াৰ লগত আপোনালোকে কি কৰিব 20% এচিটামিপ্ৰিড থকা যিকোনো কীটনাশক আপোনালোকে বজাৰত ইক্কা নামে পাই যাব বা আৰু বেলেগ বেলেগ কিবা নামত পাই যাব পাৰে, কিন্তু এচিটামিপ্ৰিড 20% সেইটো আপোনালোকে কি কৰিব প্ৰতি লিটাৰ পানীত আপোনালোকে হাফ গ্ৰাম মিহলাব এচিটামিপ্ৰিড আৰু এই নো ভাইৰাছ যোনটো আছে এইটো প্ৰতি লিটাৰ পানীত আপোনালোকে 4 ml আৰু এই নিম অইল আপোনালোকে প্ৰতি লিটাৰ পানীত 4 ml মিহলাই আপোনালোকে যদি স্প্ৰে কৰে 10ৰ পৰা 12 দিন মূৰে মূৰে, তেতিয়া দেখিব যে আপোনালোকৰ জলকীয়াত যোনটো পোক পৰুৱাৰ উপদ্ৰৱ হ'ব সেই পোক পৰুৱাৰ উপদ্ৰৱ নাথাকিব। জলকীয়াত এটা ডাঙৰ বেমাৰ হৈছে যে পাত কোচ খোৱা বেমাৰ আৰু এই পাত কোচ খোৱা বেমাৰটোৱে হৈছে এটা পোকৰ দ্বাৰা আক্ৰান্ত হয়। গতিকে সেই পাত কোচ খোৱা বেমাৰ আপোনালোকৰ জলকীয়া খেতিত নেদেখিব যদি আপোনালোকে এই নো ভাইৰাছ নিম অইল আৰু এচিটামিপ্ৰিড একেলগে স্প্ৰে কৰে 10ৰ পৰা 12 দিন মূৰে মূৰে। আৰু এইটো একেবাৰে 100% আপোনালোকৰ এই বেমাৰ কণ্ট্ৰল কৰি ৰাখিব।
তো কৃষক বন্ধুসকল এই নিউময়েল আৰু নো ভাইৰাছ আৰু যোনটো মই ক'লোঁ 20% এচিটামিপ্ৰিড এইটো যদি আপোনালোকে স্প্ৰে কৰে 10 পৰা 12 দিন মূৰে মূৰে আপোনালোকৰ জলকীয়া খেতিত যোনটো ভাইৰাছৰ সমস্যা পাত কোচ খোৱা যোনটো ভাইৰাছৰ সমস্যা এই সমস্যা আপোনালোকে দেখিবলৈ নাপায় আৰু এইখিনিতে এটা কথা কৃষক বন্ধুসকল মই কৈ থওঁ যদি জলকীয়াৰ পাত এবাৰ কোচ খাইছে কোচ খোৱা পাতক কিন্তু আপোনালোকে ঠিক কৰিব নোৱাৰে গতিকে তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ সময় আপোনালোকে কীটনাশক স্প্ৰে কৰি যাব আৰু এইখিনিতে আৰু এটা কথা কৈ যাওঁ অকল আপোনালোকে একে ধৰণৰ কীটনাশক বাৰে বাৰে স্প্ৰে নকৰিব আৰু একে ধৰণৰ কীটনাশক আপোনালোকে যদি বাৰে বাৰে স্প্ৰে কৰে তেতিয়া কি হয় এই পোকবিলাক নিয়ন্ত্ৰিত নহয় আৰু পোকবিলাকৰ এটা ৰেজিষ্টেন্ট পাৱাৰ হৈ যায় আৰু সেই কীটনাশকবোৰে সিহঁতৰ ওপৰত একো কাম কৰিব নোৱাৰে গতিকে আপোনালোকে যিবিলাক কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব ঘূৰাই পকাই সদায় বেলেগ বেলেগ আপোনালোকে কীটনাশক ব্যৱহাৰ কৰক অকল আজিৰ এই ভিডিঅ'ত মই এটা কীটনাশকৰ নাম উল্লেখ কৰিম আৰু মই আপোনালোকক স্ক্ৰীনত দি দিম আৰু এই কীটনাশকটো এটা ব্ৰড স্পেক্ট্ৰাম কীটনাশক হয় ই বিভিন্ন পোক-পৰুৱাৰ ওপৰত কাম কৰে কিন্তু দামটো অলপ বেছি গতিকে জলকীয়া যদি খেতি আপোনালোকে কৰিছে বা বেঙেনা কৰিছে জলকীয়া আৰু বেঙেনাৰ কাৰণে বিশেষকৈ এই সিনজেন্টা কোম্পানীৰ এইটো চিমোডিছ এইটো চাওক মই স্ক্ৰীনত দি দিছোঁ এইটো হৈছে চিমোডিছ আৰু ই কি কৰে বিভিন্ন পোক-পৰুৱাৰ নিয়ন্ত্ৰণ কৰে আৰু ইয়াৰ ড'জও বহুত কম প্ৰতি লিটাৰ পানীত আপোনালোকে মাত্ৰ 1/2 ml আপোনালোকে মিহলাব তাৰপিছত আপোনালোকে স্প্ৰে কৰক দেখিব যে আপোনালোকৰ জলকীয়া বা বেঙেনাত কোনো ধৰণৰ পোক আপোনালোকে দেখিবলৈ নাপায় কৃষক বন্ধুসকল যেহেতু গৰম পৰিবলৈ আৰম্ভ হৈছে গতিকে এই গৰমৰ সিজনত বিভিন্ন ভেঁকুৰজনিত বেমাৰ আপোনালোকৰ জলকীয়া হওক বা বেঙেনা হওক এইবিলাকৰ খেতিত আপোনালোকে দেখিবলৈ পাব গতিকে প্ৰথম বিশেষকৈ জলকীয়াত ভেঁকুৰনাশক হিচাপে আপোনালোকে এই এন্ট্ৰাকল প্ৰতি লিটাৰ পানীত আপোনালোকে 2 পৰা 2.5 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰিব সপ্তাহ মূৰে মূৰে দেখিব তাৰপিছত যে আপোনালোকৰ জলকীয়াৰ গছ একেবাৰে বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিব কিন্তু আপোনালোকে বেমাৰ লগাৰ আগৰ পৰাই আপোনালোকে যদি স্প্ৰে কৰে বন্ধুসকল আৰু এটা ভাল ভেঁকুৰনাশক হৈছে সেইটো BSF কোম্পানীৰ কেব্ৰিঅ টপ আৰু এই বিশেষকৈ জলকীয়াত যোনটো ডালপচা বেমাৰ বা আমি ডাইবেক বুলি কওঁ আপোনালোকে দেখিব যে ওপৰৰ পৰা গছৰ ডালবিলাক পচি বা শুকাই তলফালে আহি যায় গতিকে সেইটো এটা জলকীয়াৰ কাৰণে ডাঙৰ এটা বেমাৰ বন্ধুসকল এই ডাইবেক বেমাৰৰ এটা ভাল ফাংগিচাইড হৈছে নেটিভে যদি আপোনালোকে স্প্ৰে কৰে প্ৰতি লিটাৰ পানীত 1/2 গ্ৰাম মিহলাই তেতিয়াহ'লে আপোনালোকে ভাল ৰিজাল্ট দেখিবলৈ পাব আৰু নেটিভে কি কৰিব বিভিন্ন বেমাৰ আজাৰৰ পৰা আপোনালোকৰ জলকীয়া খেতিক ৰক্ষা কৰিব কৃষক বন্ধুসকল আজিৰ এই সৰু ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে আছিল যে যেহেতু গৰম পৰিবলৈ আৰম্ভ হৈছে আৰু গৰমত যেহেতু পোক পৰুৱা আৰু বিভিন্ন ভেঁকুৰজনিত বেমাৰ আমাৰ খেতিত দেখা দিব গতিকে এইবিলাক প্ৰতিহত কেনেকৈ কৰিব তাৰে ওপৰতে আছিলে গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় অলপ হ'লেও কামত দিব কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক এটা কৰি দিয়ক আৰু যদি আপোনালোকে নতুনকৈ মোৰ চেনেলৰ আজি ভিডিঅ' চাই আছে গতিকে মোৰ চেনেলটো আপোনালোকে এনে ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক যাতে পৰৱৰ্তী সময়ত প্ৰতিটো ভিডিঅ' আপোনালোকে চাব পাৰে কৃষক বন্ধু আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ